পরিচয় দিব আপনার। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। যোৱা 19 তাৰিখত ঝালৰাগলা গ্ৰামাৰী মান্নানিয়া হাফিজিয়া মাদ্ৰাছাৰ পৰা এটা ল'ৰা মাদ্ৰাছাৰ পৰা ওলাই যায়। যোৱাৰ পিছত মই চেনেল যোগ দি খবৰ প্ৰচাৰ কৰিছিলোঁ, কিন্তু ল'ৰাটোক যোৱা 21 তাৰিখ বিকাল 4টাৰ সময় পোৱা গৈছে নগাঁও ৰেল ষ্টেচনত। মই গোটাই অসমবাসী এইটো জনাব বিচাৰোঁ যে মই ল'ৰাটোক পাইছোঁ, আপোনালোকে টেনশ্যন কৰিব নালাগে আৰু দোৱা কৰিব মোৰ মাদ্ৰাছাৰ কাৰণে। ল'ৰাটোৰ ঘৰ ক'ত আছিল? ল'ৰাটোৰ ঘৰ হ'ল নখটি 3 নং খিৰিংখিৰি, নগাঁও, অসম। যিয়ে নহওক ইতিমধ্যে আপোনালোকে প্ৰশাসনক অৱগত কৰিছে, মানে তেওঁলোকক কি জনাব? মই ল'ৰাটোক পোৱাৰ পিছতেই মই থানাত ফেৰ এজাহাৰটো উঠাই ল'বৰ কাৰণে মই এটা দৰখাস্ত লিখি জমা দিছোঁ তাত মাদ্ৰাছা কমিটিৰ ফালৰ পৰা। তাত লিখা আছে যে মই ল'ৰাটোক খুজি পাইছোঁ। মাদ্ৰাছাৰ নামটো কি আছিল? ঝালৰাগলা গ্ৰামাৰী মান্নানিয়া হাফিজিয়া মাদ্ৰাছা। এই ক্ষেত্ৰত মই সাংবাদিক বন্ধুসকলক অৱগত কৰোঁ এইটো যে মই ল'ৰাটোক পাইছোঁ, যিটো খবৰ প্ৰচাৰ হৈছিল সেইটো যাতে বন্ধ কৰি দিয়ে, নতুনকৈ পোৱা গৈছে যে সেই খবৰটা যেন প্ৰচাৰ কৰে। এতিয়া ল'ৰাটো ক'ত আছে? এতিয়া ল'ৰাটোৰ ঘৰতেই আছে, কাৰণ মই মাদ্ৰাছা কাৰ্যকাৰী কমিটিৰ লগত কথা পাতি, যিহেতু ল'ৰাটো বহুত সৰু, সেইকাৰণে কমিটিক অৱগত কৰি ল'ৰাটোক মই তেখেতৰ ঘৰত সমজাই দিছোঁ। ল'ৰাটো এতিয়া ল'ৰাটোৰ ঘৰতেই আছে। তেখেতৰ মা বাবাৰ লগত কথা পাতি ল'ৰাটোক তাৰ হাতত সমজাই দিছোঁ। আপোনালোকে নিজে গৈ দি আহিছিল? নহয়, নগাঁও তেখেতৰ মানুহেই পাইছে, জেঠা খুৰা তেখেতে পাইছে। পোৱাৰ পিছত মোক ফোন কৰিছিলে, মাদ্ৰাছাই লৈ আহিছিলে, কিন্তু মই কমিটিৰ লগত অৱগত কৰি ল'ৰাটোক তেখেতৰ হাতত সমজাই দিছোঁ। ল'ৰাটোক যেতিয়া বিচাৰি পোৱা হ'ল, মানে আপোনালোকে সংবাদ মাধ্যমক কি জনাব? সংবাদ মাধ্যমক মই এইটোৱে জনাম, তেখেতে মই ডাকাৰ লগে লগে আহি যিটো খবৰ প্ৰচাৰ কৰিলে, এই খবৰ প্ৰচাৰ কৰাৰ কাৰণে মই ল'ৰাটোক পোৱাত সক্ষম হ'লোঁ। আৰু মই সংবাদ মাধ্যমক ধন্যবাদ জনাব বিচাৰোঁ, তেখেতক ধন্যবাদ জনাই আছোঁ, যাতে অনাগত দিনে মই আপোনাৰ চেনেল যোগে আৰু গোটাই অসমবাসী যাতে উপকৃত হয়। আপোনাৰ মাদ্ৰাছাৰ কিবা মানে ক'বলগীয়া আছে নেকি? মই মাদ্ৰাছাৰ বিষয়ে এইটোৱে ক'ম যে গোটাই অসমবাসী মানুহৰ যিটো মোৰ মাদ্ৰাছাত সহায় সহযোগিতা আগবঢ়াই আছে, আৰু সেইটো কাৰণে মোৰ গোটাই অসমবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আৰু বেছিকৈ মই মোৰ মাদ্ৰাছাত আৰ্থিক সাহায্য কৰি যাতে মাদ্ৰাছাটো বহুত ডাঙৰ কৰিব পাৰোঁ, সেইটো জনাই আছোঁ। আপোনালোকৰ মাদ্ৰাছাৰ ফলাফল কেনেকুৱা হয়? ৰিজাল্টৰ ফলাফল বহুত ভাল। এই ভাল হোৱাৰ কাৰণেই মোৰ মাদ্ৰাছাত নগাঁও আৰু বিভিন্ন বেংগল বিভিন্ন জাগাৰ ল'ৰা আহি ইয়াত অধ্যয়ন কৰি আছে। এইটো যেটা বৰ্তমান যিবিলাক ছাত্ৰ আছে, এই ছাত্ৰবিলাকৰ মানে অনাগত দিনত ফলাফল নিশ্চয় ভাল হ'ব জানো? মই আশাবাদী যে এইবছৰ ল'ৰাবিলাক যে আছে, মই আশাবাদী যে সকলোৱে খুব ভাল ৰিজাল্ট কৰিব।